এই গোটেই খেলখন আমাৰ সাংবাদিকসকলে প্ৰিণ্ট মিডিয়া আৰু বিশেষকৈ আমাৰ ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিকসকলে খেলখন সুন্দৰভাৱে যাতে অসমৰ বিভিন্ন প্ৰান্তত ই সুন্দৰভাৱে পৰিৱেশিত হয় তাৰ ব্যৱস্থা কৰিব আৰু মন প্ৰাণ সকলোৰে ইতিমধ্যে আমাৰ খেলুৱৈসকল পথাৰত নমাৰ লগে লগে পুলকিত হৈছে খেল খেলিবই এই এক ৰণাংগন এই ৰণাংগনৰ মাজৰে আমাৰ সম্প্ৰীতি আমাৰ ঐক্য আমাৰ ভাতৃত্ববোধ গঠন হয় আৰু এই ৰণাংগনৰ মাজেৰে আমি সমাজখন জীয়াই ৰাখিব লাগিব আমি এক মংগলময় পৰিৱেশত যি জুবিন গাৰ্গে কৈছিল যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত কাঞ্চনজংঘা সেয়েহে মই আপোনালোকক আজিৰ এই মাহেন্দ্ৰীখনৰ শুভ মুহূৰ্তত সকলোকে অনুৰোধ কৰিছোঁ যে আমি সমাজ গঢ়িব লাগিব আমি আমাৰ দুখৰ মাজতো আমি সুখৰ মাজতো ঐক্যবদ্ধভাৱে একলগ হৈ আমাৰ মাজত যাতে বিজতৰীয়া হৈ আহিব নোৱাৰে যি বিজতৰীয়া হৈ যায় সমাজখন ধ্বংস কৰে যি বিজতৰীয়া হৈছে খেতিপথাৰ ধ্বংস কৰে সেইসকলৰ পৰা আমি সজাগ হ'ব লাগিব সদুৰ শেষত আজি টিকেন্দ্ৰনাথ দাস মোৰ নিজৰ পিতৃ এগৰাকী খেলৰ প্ৰতি অনন্য এক প্ৰতিভাশীল ব্যক্তি আছিল যাৰ নামত আজি আমি ৬টা বছৰে আমি প্ৰাইজ মানিখিনি দি আহিছোঁ এইখিনিয়ে এনাফ নহয় কিন্তু আজি কাৰ্যকৰ্তাসকলৰ যি ধৰণৰ ত্যাগ যি ধৰণে ত্যাগ কৰি খেলখন আগুৱাই নিছে অনাগত দিনত হয়তো বিশ্বই ক'ব যে ভেল্লাত এখন ফুটবল খেল হৈছিল সদৌ শেষত সকলোকে মই সেৱা প্ৰণাম যাচিছোঁ আৰু আজি এই সদৌ অসম প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছোঁ ধন্যবাদ আমাৰ আটাইৰে শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত দীপক কুমাৰ দাস ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাৰ আজিৰ চূড়ান্ত ফুটবল খেল প্ৰতিযোগিতাখনৰ ৰেফাৰীসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ ৰেফাৰী এছেছৰ মাননীয় শ্ৰীযুত মনোজ পাঠক ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ বৰপেটাৰ ৰেফাৰী এছেছৰ মনোজ পাঠক ডাঙৰীয়াক এখনি ফুলাম গামোচা আৰু এটি